এটা দলে আনটো দলৰ বুকুচাত উঠি ইলেকশ্যন খেলি জিকাটোৱে মিত্ৰতা বুলি আমি নাভাবোঁ। এটা দলে আনটো দলৰ মানে পিঠিত উঠি ৰাজনৈতিকভাৱে জিকিলেই সেইটো মিত্ৰতা বুলি আমি নাভাবোঁ। ইলেকশ্যনৰ পিছত, নিৰ্বাচনৰ পিছত যি দলে জিকিল বা যি দলে চৰকাৰ গঠন কৰিলে, যদি মিত্ৰ দলৰ কৰ্মীসকলৰ আৱেগ অনুভূতিক সন্মান দিব নাজানে, তেতিয়াহ'লে মিত্ৰতাৰ অৰ্থ কি? সেইটোৱে আটাইতকৈ আমাৰ কাৰণে এটা বিশ্বাসযোগ্য বিষয় হৈছে। সামগ্ৰিকভাৱে মাজুলীৰ উন্নয়ন নাই হোৱা বুলি মই ক'ব নোৱাৰোঁ, হৈছে। সামগ্ৰিকভাৱে মাজুলীৰ উন্নয়ন হৈছে, ৰাস্তা পদূলিয়ে কওক, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে হওক। কিন্তু আমি এইটো ক'ব বিচাৰিছোঁ যে আমাৰ দলৰ যিসকল কৰ্মীৰ সহযোগত আজি নিৰ্বাচনত জয়লাভ কৰিলে, যি দলে হওক বা বিজেপি দলে হওক, তেখেতসকলে জিকাৰ পিছত আমাৰ দলৰ কৰ্মীসকলৰ অভাৱ অভিযোগ বা পৰৱৰ্তী সময়ত যিখিনি আৱেগ অনুভূতি, এইখিনি তেওঁলোকে সন্মান জনাইছেনে? কিয় নজনালে? কিয় সন্মান কৰা নাই বা কিয় তেওঁলোকে তেনেদৰে ভাবিলে? এই কথাখিনিও কিন্তু আজি আমাৰ মাজত উপস্থিত হোৱা অগপ দলৰ মহীৰূহ স্বৰূপ দুগৰাকী ব্যক্তি, দুগৰাকী সন্মানীয় সদস্য আছে, তেখেতসকলে কিন্তু এই কথা বিচাৰ বিশ্লেষণ কৰিব লাগিব। তেখেতসকলে এটা বৰ গুৰুত্বপূৰ্ণ কথা আমাক কৈছে যে অসম গণ পৰিষদ দলৰ দলীয় কৰ্মীসকলৰ যি আৱেগৰ কথা বা যিখিনি প্ৰস্তাৱ বা যিখিনি কথা লোৱা হৈছে, এই গোটেইখিনি কথাই যুক্তি সহকাৰে উপযুক্ত স্থানত তেখেতসকলে উত্থাপন কৰিব। সেইটো আমাৰ কাৰণে এটা শুভ লক্ষণ। আমি আশা কৰিম যে এইটো আমি যাতে ফলপ্ৰসূ হওঁ। আমি এটা কথা বুজি পোৱা নাই, আজি কেইদিনমানৰ আগতে ইয়াত এখন সভা হৈ গ'ল। মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰী আহিছিল, 10,000 টকীয়া চেক দিছে, 30,000মান মানুহক দিছে বুলি কৈছে। 30,000 কিমান যে মই সেই জেগাত যোৱা নাই। এতিয়া এই যে মুখ্যমন্ত্ৰী ডাঙৰী আহিলে, তাৰপিছত প্ৰেছ মিট হৈছে, সেই প্ৰেছ মিটটোত এটা ডাঙৰ কথা কৈ গৈছে। আমি আশা কৰিছিলোঁ দলৰ সভাপতিগৰাকীয়ে অতুল বৰাই হওক বা কেশৱ মহন্তই হওক, আমাৰ দলৰ জিলা সভাপতিগৰাকীক যি ধৰণে আজি বহুদিনৰ আগৰ পৰাই আশ্বাস দি আছে যে দলীয় কাজ কৰিব লাগে, দল সংগঠন শক্তিশালী কৰিব লাগে, আৰু মাজুলীৰ কৰ্মীসকল মানে উৎফুল্লিতভাৱে আমাৰ সাংগঠনিক কাম কাজত আগবাঢ়ি যাব লাগে, গতিকে মাজুলীৰ সপক্ষে তেখেতে বক্তব্য ৰাখিছিল। কিন্তু সেইদিনা প্ৰেছ মিটত মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈ গ'ল, যিটো কথাই মোৰ অন্তৰত মানে খুন্দা মাৰিছে, যে মাজুলীটো আমি আমাৰ দলৰে কেণ্ডিডেট থাকিব। তেতিয়া প্ৰশ্ন হৈছিল যে মাজুলীতটো এটা জাগৰণ হৈছে, অগপ দলৰ কৰ্মীসকলৰ মাজত জাগৰণ হৈছে, অগপ দলৰ বিভিন্ন আঞ্চলিক গোট সমিতি শক্তিশালী হৈছে, বিভিন্ন ঠাইত সদায় মিটিং সভা সমিতি হৈছে, গতিকে এইটো কেনেকৈ মানে দিলে বুলি ঘোষণা কৰে? বোলে ঘোষণা কৰা নাই, কিন্তু অতুল বৰাইতো আমাক কোৱা নাই এতিয়ালৈকে। এই যে কথাষাৰ প্ৰেছ মিটত ক'লে, এই কথাষাৰে কিন্তু আমাক অকণমান চিন্তাত পেলাইছে। তথাপিও আজি আমাৰ অভিভাৱক হিচাপে দুগৰাকী সদস্য, যি দুগৰাকী সদস্য অসমৰ আঞ্চলিক দলটোৰ, অসম গণ পৰিষদ দলটোৰ জন্মলগ্নৰ লগত জড়িত, তেখেতসকলে নিশ্চয় বুজি পাইছে যে দলীয় কৰ্মীসকলৰ কি আৱেগ, কি অনুভূতি, এইখিনি সজোৰে যুক্তি সহকাৰে উপযুক্ত স্থানত যাতে প্ৰতিষ্ঠা কৰে, তাৰ বাবে মই আহ্বান জনাইছোঁ। আৰু মই দীঘলীয়া নকওঁ, তেখেতসকলৰ দীঘলীয়া আৰু কিবা কিবি প্ৰগ্ৰাম আছে।